ইফালে চাপৰত ৭৭ সংখ্যক বন মহোৎসৱ উদযাপন চাপৰ প্ৰাথমিক চিকিৎসালয় চৌহদত বন বিভাগৰ গছপুলি ৰোপণ আৰু বিতৰণ বঙাইগাঁও সামাজিক বনানীকৰণ বন সংমণ্ডলৰ উদ্যোগত বন মহোৎসৱ সপ্তাহ পালন কৰা হৈছে পৰিৱেশ সুৰক্ষা বন সংৰক্ষণ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰতি সজাগতা সৃষ্টি কাৰ্যসূচীত বিনামূলীয়াকৈ গছপুলি বিতৰণৰ লগতে বিভিন্ন স্থানত গছপুলি ৰোপণ কৰা হয় বন বিভাগ বিভিন্ন চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান ছাত্ৰ-ছাত্ৰী আৰু সচেতন নাগৰিকে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছে এই বন মহোৎসৱত আমি বঙাইগাঁও সামাজিক বনানীকৰণ বন সংমণ্ডলৰ ফালৰ পৰা তথা আমাৰ 10 হেক্টৰ ছাগলপুতি এবিএ নাৰ্চাৰীৰ তৰফৰ পৰা আমি চাপৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ সহযোগত আমি চাপৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ কম্পাউণ্ডত আমি কিছু গছপুলি ৰোপণ কৰিলোঁ যেনে ফল মূলৰ আৰু ইয়াতে আমাৰ চাপৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ ডক্টৰ ছুপাৰিনটেণ্ডেণ্ট আৰু নাৰ্ছ যিমান ষ্টাফ আছে তেওঁলোকৰ হাতত এটাকৈ গছপুলি আমি তুলি দিলোঁ আজিৰ প্ৰগ্ৰামৰ কাৰ্যসূচীটো হ'ল আমাৰ মাননীয় নৱনিযুক্ত বনমন্ত্ৰী ছাৰৰ নিৰ্দেশ আৰু আমাৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া মহোদয়ৰ নিৰ্দেশত 1 জুলাইৰ পৰা 7 জুলাইলৈ বন মহোৎসৱ সপ্তাহ কাৰ্যসূচী আমাৰ বিভাগে কৰিব লাগিব তাৰ অংশ হিচাপে আমি আজি চাপৰৰ এই সমূহীয়া স্বাস্থ্য কেন্দ্ৰত আমি এই প্ৰগ্ৰামটো হাতত লৈছোঁ আৰু ইতিমধ্যে